ভালকে বুজি নাপাওঁ। আমি দেখিছোঁ কাৰ বিৰুদ্ধে যিটো গণ আন্দোলন এটা সময়ত গঢ় লৈ উঠিছিল, তাৰপিছত এই আন্দোলনটো কেনেকৈ ঠাণ্ডা হৈ গ'ল বা অলপ বিভ্ৰান্ত হৈ গ'ল। কাৰ সমৰ্থনত যিসকল শিল্পী বা বহু লোক ওলাই আহিছিল, এটা সময়ত তেওঁলোকে দেখিছোঁ আকৌ বহুতে বিজেপিত জইন কৰিলে, কাৰ বিৰুদ্ধে আন্দোলন কৰা সকলে। আকৌ এতিয়া যিসকল ইমান দিন স্তব্ধ হৈ আছিল, আকৌ নতুনকৈ দেখিছোঁ কাৰ আন্দোলনৰ কাৰণে তেওঁলোকে আহি আছে। কিন্তু এতিয়া কোনোবাইতো ৰাজনৈতিক ইছ্যুৰ কাৰণে কৰি আছে নে সঁচা অৰ্থত কা বাতিল কৰিবলৈ বা অসমক কাৰ অভিশাপৰ পৰা মুক্ত কৰিবলৈ কৰি আছে, এই কথাটো তেওঁলোকে জানিব। হয়তো সকলোৰে স্থিতি একে নহ'ব পাৰে, বহুতে আন্তৰিকতাৰে ইয়াৰ বিৰোধ কৰে আৰু সদায় বিৰোধ কৰে, কিছুমানে হয়তো ইয়াৰ পৰা সুবিধাও ল'ব বিচাৰে। কিন্তু এটা কথা, যোনে যি উদ্দেশ্যেৰে কৰক, কিন্তু আমি এইটো সদায় বিচাৰোঁ যে ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ বিৰোধী, আৰু আমি কেতিয়াও সমৰ্থন নকৰোঁ। আৰু বিদেশী কোনোদিন ধৰ্মৰ নামত বিভাজন কৰাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। হিন্দু হওক, মুছলমান হওক, বৌদ্ধ, খ্ৰীষ্টান, শিখ, যোনেই নহওক, আমি অসমৰ ক্ষেত্ৰত অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেকজন বিদেশীক বিদেশী বুলি গণ্য কৰিব লাগে, অসমৰ পৰা খেদিব লাগে। সেয়া হিন্দু হওক, মুছলমান হওক, বৌদ্ধ, খ্ৰীষ্টান হওক, কথা নাই। আৰু সেই অসম চুক্তিৰ আধাৰতেই অসমৰ পৰা বিদেশী চিনাক্তকৰণ কৰিব লাগিব। ইয়াত কাৰ জৰিয়তে 2014-15লৈকে অহা কোনো ধৰ্মৰ লোকক স্বদেশী কৰিব, নাগৰিকত্ব দিব, তেওঁলোকক আকৌ কাইলৈ খিলঞ্জীয়া বুলি ক'ব। আৰু অসমত যিসকল আদিবাসী লোক ইয়াত শ বছৰ ধৰি, হাজাৰ বছৰ ধৰি আছে, তেওঁলোকক বঞ্চিত কৰি কাৰ জৰিয়তে বিদেশী আনি খিলঞ্জীয়া কৰিব। এইবিলাক বিজেপিৰ অপকৰ্মৰ আমি সদায় বিৰোধ কৰোঁ। আৰু এইটো অসম বিৰোধী স্থিতি বিজেপিৰ, অসমৰ জাতীয়তাবাদী শিবিৰৰ বিৰোধী। গতিকে সমগ্ৰ অসমবাসীয়ে অন্তৰেৰে কাৰ বিৰোধ কৰাটো আমি বিচাৰিছোঁ। ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্যত কৰিব নালাগে, অন্তৰেৰে সদায় আজীৱন দিনে নিশা 24 ঘণ্টাই অন্তৰেৰে কাৰ বিৰোধ কৰাটো আমি সকলোৱে বিচাৰিছোঁ। আৰু কাৰ বিৰোধী স্থিতিটো শক্তিশালী হ'ব লাগে, এইটো আমি কামনা কৰিছোঁ। বহুত আছে দাদা ব্ৰিগেডৰ সদস্য, মানে এতিয়াতো এনেকুৱা লাগিছে যে কংগ্ৰেছৰ মানে যিসকল ইতিমধ্যে কংগ্ৰেছৰ পৰা গ'ল দাদা ব্ৰিগেডৰ বিজেপিলৈ, বহুকেইজন গ'ল, আৰু বহুকেইজন যে যাবলৈ ভৰি দাঙি আছে, এই কথাটো সকলোৱে গম পাইছে। তেওঁলোকে এতিয়া যিসকল বিধায়ক কংগ্ৰেছত আছে, তেওঁলোকৰ অধিকাংশই ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত তালিকাটো দি থৈছে যে মই প্ৰত্যেকদিন ৰাতিপুৱা উঠি তেওঁলোক মুখ্যমন্ত্ৰীক সোধে যে আমি আজি জইন কৰিম নেকি দাদা। তেতিয়া কয় নাই, তোমালোক কেতিয়া কোন জইন কৰিবা মই জনাম, যেতিয়া জনাম তেতিয়া আহিবা, আজি নালাগে। প্ৰত্যেকদিন ৰাতিপুৱা তেওঁলোকে চাহ খোৱাৰ আগত মুখ্যমন্ত্ৰীক গৈ পেলাই সুধি লয় যে আমি আজি জইন কৰিম নেকি। গতিকে এতিয়া কংগ্ৰেছ আৰু বিজেপি অসমত একাকাৰ হৈ গ'ল। মানে এতিয়া যদি অসমত যিটো ৰাজনৈতিক খিচিৰি তেওঁলোকে বনাইছে, এই খিচিৰিৰ পৰা চাউল কোনটো, দালি কোনটো আপুনি পৃথক কৰিব নোৱাৰে। গতিকে বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা কোনটো কংগ্ৰেছ কোনটো বিজেপি বাছি উলিওৱা টান হৈ পৰিছে। মানে কংগ্ৰেছ বিজেপি একাকাৰ হৈ গৈছে। গতিকে এই ক্ষেত্ৰত আৰু আমি ভাবোঁ কংগ্ৰেছ আজি বিৰোধী হৈ থকা নাই। তেওঁলোকে ইমান দিন AUDFক বিজেপিৰ বি টিম বুলি কৈ আছিলে, যিসকলে বি টিম বুলি কৈছিল তেওঁলোকে দেখিছোঁ আকৌ বিজেপিৰ গামোচা লৈ গৈ যোগদান কৰি আছে। আজি তেওঁলোকে AUDFক বিজেপিৰ বি টিম বুলি কৈ আছে, কিন্তু আজি দেখিছোঁ কংগ্ৰেছ মানে বিজেপিৰ ব্লাড। যেতিয়াই বিজেপিৰ অলপ মানে অৱস্থা বেয়া হৈ যায়, স্বাস্থ্য বেয়া হৈ যায়, তেতিয়া ব্লাড ছাপ্লাই দি যেনেকৈ বেমাৰীক যেনেকৈ সুস্থ কৰি তোলে, কংগ্ৰেছে তেতিয়াই নিজৰ পৰা বিধায়ক ছাপ্লাই দিয়ে, প্ৰাক্তন মন্ত্ৰী ছাপ্লাই দিয়ে, APCCৰ প্ৰেচিডেণ্ট, জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট বা বিভিন্ন ধৰণৰ নেতা ছাপ্লাই দি তেওঁলোকে বিজেপিক আকৌ শক্তিশালী কৰে। যেতিয়াই বিজেপি ৰক্তহীনতাত ভোগে, কংগ্ৰেছে ব্লাড ছাপ্লাই দিয়ে। গতিকে কংগ্ৰেছৰ বিজেপিৰ ব্লাড, গতিকে এতিয়া আৰু একাকাৰ হৈ গৈছে। আৰু যিকেইজন আছে চাব আৰু কিমান নতুনকৈ কংগ্ৰেছৰ পৰা কোনোবাই কয় যে চমন দিলে কংগ্ৰেছৰ পৰা যায়, কিন্তু আমি দেখিছোঁ বেছিভাগ চমন নোহোৱাকৈ গৈছে। কংগ্ৰেছৰ পৰা এতিয়ালৈকে যিমান বিজেপিত গৈছে তাত 99% চমন তমন নাই, এনেই গৈছে। তেওঁলোক অন্তৰেৰে আগৰ পৰাই বিজেপি RSSৰ মনোবৃত্তি মানুহ। গতিকে তেওঁলোকে এটা বাহানা লাগে, কিছুমানে চমনৰ কথা কৈছে আৰু বাকীবিলাক এনেই গৈছে। গতিকে এই কথাটো আমি যি দেখা পালোঁ যে কংগ্ৰেছেই বিজেপিক শক্তিশালী কৰি আছে। গতিকে আমি এতিয়া AUDFে মানে এতিয়া কংগ্ৰেছ বিৰোধী, কংগ্ৰেছ বিজেপি মিলি পেলাই যিটো শক্তিশালী আভ্যন্তৰীণ বন্ধন এটা কংগ্ৰেছ বিজেপিয়ে কৰিছে, তাৰ বিৰুদ্ধে আমি AUDFে শক্তিশালীভাৱে সদায় আমি আমাৰ মিছন চলাই যাম। কংগ্ৰেছ বিজেপিৰ এই জোঁটক আমি অসমত পৰাস্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম। এতিয়া নগাঁও লোকসভা সমষ্টিত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? নগাঁও লোকসভা সমষ্টিততো এতিয়া কংগ্ৰেছ বিজেপি মিলিতো এটাই, কংগ্ৰেছ বুলি আৰু বেলেগ নাই। আৰু এতিয়া আমি দেখিছোঁ যে কংগ্ৰেছৰ পৰাও বহুকেইজন নেতা সুৰেশ বৰা টিকেট পোৱাৰ পিছত তেওঁলোকে গৈ বিজেপিত জইন কৰিলে।
আৰু বহুত মণ্ডল কংগ্ৰেছৰ কাৰ্যালয় ইতিমধ্যে বিজেপিৰ কাৰ্যালয়লৈ ৰূপান্তৰ কৰিলে। ইয়াত যিহেতু কংগ্ৰেছ বিজেপি মিলি এটাই, গতিকে কংগ্ৰেছ মানেই বিজেপি, মোৰ যুদ্ধটো বিজেপিৰ লগত হ'ব আৰু বিজেপিৰ লগতেই হ'ব। কংগ্ৰেছৰ এজন নামমাত্ৰ কেণ্ডিডেট থাকিব, তেওঁ বহুত কম ভোট পাব, হয়তো তৃতীয় চতুৰ্থ স্থানত থাকিব, কিন্তু নগাঁও লোকসভা সমষ্টিৰ যুদ্ধখন AUDF আৰু বিজেপিৰ মাজত হ'ব আৰু AUDFে কমেও 2 পৰা 3 লাখ ভোটৰ ব্যৱধানত আমি ইয়াত জয়লাভ কৰিম, এইটো আমি নিশ্চিত। এনে প্ৰায় 4 লাখ ভোটাৰৰ ভিতৰত 11 লাখ আছে সংখ্যালঘু ভোটাৰ আৰু বাকী 7 লাখ সংখ্যাগুৰু। কিন্তু এই 11 লাখ ভোটাৰৰ ভিতৰত মই 7 পৰা 8 লাখ ভোট পাম বুলি আজিৰ দিনত মই নিশ্চিত আৰু বিজেপিয়ে কোনো পধ্যেই 5 লাখৰ ওপৰত নাপায় আমি হিচাপ কৰিছোঁ। গতিকে আমি 2 পৰা 3 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিম।